নাই BPF চৰকাৰৰ দিনত কি ফেষ্টিভেল আছিল এইবিলাক আমি কৰিম। নাই BPF চৰকাৰৰ দিনত কি ফেষ্টিভেল আছিল এইবিলাক আমি কৰিম আৰু BPF চৰকাৰ আহিলে আমাৰ আগত যেনিবা এডুকেশ্যন ছেক্টৰত আমি এইবাৰ আগৰ দিনত যেনিবা UPSC এক্সাম দিয়া প্ৰিলিম পাছ হোৱাসকলক যি ফেচিলিটি দিছিল এইবিলাক আমি কণ্টিনিউ কৰিম আৰু BTC এক্সট্ৰাকৈ হায়াৰ ছেকেণ্ডাৰী আৰু মেট্ৰিক পাছসকলক 10th এক্সট্ৰাকৈ ফেচিলিটি দিম আমি মুঠতে 10th দিব। নাই BPF চৰকাৰৰ দিনত কি ফেষ্টিভেল আছিল এইবিলাক আমি কৰিম। নাই BPF চৰকাৰৰ দিনত কি ফেষ্টিভেল আছিল এইবিলাক আমি কৰিম আৰু BPF চৰকাৰ আহিলে আমাৰ আগত যেনিবা এডুকেশ্যন ছেক্টৰত আমি এইবাৰ আগৰ দিনত যেনিবা UPSC এক্সাম দিয়া প্ৰিলিম পাছ হোৱাসকলক যি ফেচিলিটি দিছিল এইবিলাক আমি কণ্টিনিউ কৰিম আৰু BTC এক্সট্ৰাকৈ হায়াৰ ছেকেণ্ডাৰী আৰু মেট্ৰিক পাছসকলক 10th এক্সট্ৰাকৈ ফেচিলিটি দিম আমি মুঠতে 10th দিব। নাই BPF চৰকাৰৰ দিনত কি ফেষ্টিভেল আছিল এইবিলাক আমি কৰিম। নাই BPF চৰকাৰৰ দিনত কি ফেষ্টিভেল আছিল এইবিলাক আমি কৰিম আৰু BPF চৰকাৰ আহিলে আমাৰ আগত যেনিবা এডুকেশ্যন ছেক্টৰত আমি এইবাৰ আগৰ দিনত যেনিবা UPSC এক্সাম দিয়া প্ৰিলিম পাছ হোৱাসকলক যি ফেচিলিটি দিছিল এইবিলাক আমি কণ্টিনিউ কৰিম আৰু BTC এক্সট্ৰাকৈ হায়াৰ ছেকেণ্ডাৰী আৰু মেট্ৰিক পাছসকলক 10th এক্সট্ৰাকৈ ফেচিলিটি দিম আমি মুঠতে 10th দিব। নাই BPF চৰকাৰৰ দিনত কি ফেষ্টিভেল আছিল এইবিলাক আমি কৰিম। নাই BPF চৰকাৰৰ দিনত কি ফেষ্টিভেল আছিল এইবিলাক আমি কৰিম আৰু BPF চৰকাৰ আহিলে আমাৰ আগত যেনিবা এডুকেশ্যন ছেক্টৰত আমি এইবাৰ আগৰ দিনত যেনিবা UPSC এক্সাম দিয়া প্ৰিলিম পাছ হোৱাসকলক যি ফেচিলিটি দিছিল এইবিলাক আমি কণ্টিনিউ কৰিম আৰু BTC এক্সট্ৰাকৈ হায়াৰ ছেকেণ্ডাৰী আৰু মেট্ৰিক পাছসকলক 10th এক্সট্ৰাকৈ ফেচিলিটি দিম আমি মুঠতে 10th দিব। নাই BPF চৰকাৰৰ দিনত কি ফেষ্টিভেল আছিল এইবিলাক আমি কৰিম। নাই BPF চৰকাৰৰ দিনত কি ফেষ্টিভেল আছিল এইবিলাক আমি কৰিম আৰু BPF চৰকাৰ আহিলে আমাৰ আগত যেনিবা এডুকেশ্যন ছেক্টৰত আমি এইবাৰ আগৰ দিনত যেনিবা UPSC এক্সাম দিয়া প্ৰিলিম পাছ হোৱাসকলক যি ফেচিলিটি দিছিল এইবিলাক আমি কণ্টিনিউ কৰিম আৰু BTC এক্সট্ৰাকৈ হায়াৰ ছেকেণ্ডাৰী আৰু মেট্ৰিক পাছসকলক 10th এক্সট্ৰাকৈ ফেচিলিটি দিম আমি মুঠতে 10th দিব। নাই BPF চৰকাৰৰ দিনত কি ফেষ্টিভেল আছিল এইবিলাক আমি কৰিম। নাই BPF চৰকাৰৰ দিনত কি ফেষ্টিভেল আছিল এইবিলাক আমি কৰিম আৰু BPF চৰকাৰ আহিলে আমাৰ আগত যেনিবা এডুকেশ্যন ছেক্টৰত আমি এইবাৰ আগৰ দিনত যেনিবা UPSC এক্সাম দিয়া প্ৰিলিম পাছ হোৱাসকলক যি ফেচিলিটি দিছিল এইবিলাক আমি কণ্টিনিউ কৰিম আৰু BTC এক্সট্ৰাকৈ হায়াৰ ছেকেণ্ডাৰী আৰু মেট্ৰিক পাছসকলক 10th এক্সট্ৰাকৈ ফেচিলিটি দিম আমি মুঠতে 10th